সমাজে কি মানে ক্ষতি কৰি থাকিবলৈ হ'লে টেনৰ স্কুল কেতিয়াবা খুলিব সোমবাৰে খুলিবহে আৰু এডমিশ্যন ফিজ লৈছেনে মোতকৈ 100 টকা বেছি লৈছে চাম মোৰ চৰকাৰী স্কুলত কিয় মোৰ ফিজ কম তাৰমানে সেইটো ভাল চৰকাৰী স্কুলত কিয় মোৰ ফিজ কম NCERT সেইটো কি চলি আছে এইটো নেলছন মেণ্ডেলা আমি চাই আছিলোঁ হয় নাই আকৌ এবাৰ ষ্টাৰ্টিঙৰ পৰা ষ্টাৰ্ট কৰি দিওঁ মানে ষ্টাৰ্টিঙৰ পৰা ষ্টাৰ্ট মানে কিনো ষ্টাৰ্ট কৰিছোঁ ডাউনলোড হৈ আছিলে নেকি বাৰু নেলছন মেণ্ডেলা ডাউনলোড হৈ আছিলে নেকি বাৰু গমেই নাপাওঁ আকৌ সিহঁতি JEFF কালি হোলী খেলি ৰাইজ আহিবলৈ পাহৰিলে চাৰিআলিলৈ আহোঁতে কালি মোক 4টা পুৰা বেগ হৈছে নহয় একদম ৰংগাল লৈ আৰু 4টা ৰ'ব মোক মানে এইখিনিতে বোলো চোৱা হৈ আছে ঘৰত বোলো মানে কি আমাৰ মানুহ ঢুকালে একদম কৃষ্ণ বোলো একদম নকৰিবা হ'ব চব এনেকৈ নোকোৱা হ'লে কালি মোক ডিম চিম লৈছে আকৌ ডিম লৈছে গম পোৱা নাই এই নেখেলা মোক একদম বেয়া পাওঁ কালি সেইকাৰণে তুমি নাহিলা হা তোমাৰ ফাকুৱা মই বোলো হাগনি কেনে নাহিলা নে নহয় হাগনি কেনে নহয় অ'কে চোৱা নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম কি হয় এখন বুকৰ নাম যিখন বুক কি হয় অটোবায়োগ্ৰাফি কাৰ অটোবায়োগ্ৰাফি নেলছন মেণ্ডেলা অটোবায়োগ্ৰাফি নেলছন মেণ্ডেলাই নিজৰ বিষয়ে লিখা এখন কিতাপ ঠিক আছে নে যেতিয়া এজন মানুহে নিজৰ জীৱনৰ বিষয়ে লিখিব আচ্ছা যেতিয়া এজন মানুহে তুমি হাঁহি থাকিবা আইধা চাইলেণ্ট ভিডিঅ' পুৰা ৰেকৰ্ডিং হৈ আছে যদি হাঁহিব যেতিয়া চাব কি চব শুনে ঠিক আছে নে কি হ'ব এতিয়া নেলছন মেণ্ডেলাই কৈছে নিজৰ বিষয়ে নিজৰ কাহিনী এটা লিখিব যিকোনো মানুহে নিজৰ কাহিনী এটা নিজে এখন কিতাপত লিখিব তাক অটোবায়োগ্ৰাফি বুলি কোৱা হ'ব চ' ইয়াত এটা ৱৰ্ড দিছে এপাৰ্থেইড ঠিক আছে এপাৰ্থেইড এই এপাৰ্থেইড ৱৰ্ডটোৰ মিনিং কি বুজি পাইছানে কি বাৰু তাৰমানে কি ভাগ কৰি দিয়া ছেগ্ৰিগেশ্যন বা ছেপাৰেট এই দুটা মিনিং বুজাইছে ফাৰ্ষ্টতে কথাটো কি আছিলে বগা মানুহবিলাকৰ সুপ্ৰিমেচি আছিলে সুপ্ৰিমেচি মানে কি প্ৰভুত্ব মানে শাসন তাহাঁতৰ ওপৰত আছিলে ঠিক আছে চ' বগা মানুহবিলাকে সদায় ক'লা মানুহবিলাকক দমন কৰি ৰাখিছিলে এই এপাৰ্থেইড ৱৰ্ডটো কি হৈছে গম পোৱা নে ছেপাৰেট কি আছিলে গম পোৱা ছেপাৰেট স্কুল আছিলে এই ব্লেক পিপুলৰ কাৰণে ছেপাৰেট স্কুল ছেপাৰেট দোকান ছেপাৰেট ৰাস্তা সিহঁতি বগা মানুহৰ য'ত যায় তাহাঁতি তাত যাব নোৱাৰিছিলে ঠিক আছে নে চ' বগা মানুহৰ ক'লা মানুহৰ মাজৰ যিটো বিভাজন ৰেচিয়েল ডিছক্ৰিমিনেশ্যন বুলি কোৱা হয় ডিছক্ৰিমিনেশ্যন ঠিক আছে নে এই ডিছক্ৰিমিনেশ্যন ৱৰ্ডটো মানে কি বাৰু মানে বৈষম্য তুমি ভাল মই বেয়া ঠিক আছে নে তুমি বগা মই ক'লা সেইটোৰ মাজত এটা ভাগ কৰা হৈছিলে যে এইখিনি বগা মানুহৰ দোকান এইখন আৰু ক'লা মানুহৰ দোকান এইখন চ' বগা মানুহে ইয়াত যাব নোৱাৰিব বা মানে কি ক'লা মানুহখিনিৰ ওপৰতে বেছি টৰ্চাৰ কৰা হৈছিলে ফাৰ্ষ্ট অফ অল কি আছিলে আমেৰিকা বা বগা মানুহবিলাকে কৈছিলে এই আফ্ৰিকান মানুহবিলাকক ধৰি লৈ গৈছিলে স্লেভ কৰি পেলাই তেওঁলোক বহুত বেছি টৰ্চাৰ কৰিছিলে ফিজিকেলি টৰ্চাৰ কৰিছিলে মেণ্টেলি টৰ্চাৰ কৰিছিলে আৰু সাউথ আফ্ৰিকাত আহি পেলাই এই বগা মানুহবিলাকে ৰুল কৰিব লৈছিলে বুজিছানে চ' নিজৰ জেগাত আহি পেলাই বেলেগ আহি পেলাই ৰুল কৰিব লৈছিলে আৰু বগা মানুহবিলাকে সবতে তেওঁলোকৰ কি দেখাইছিলে অধিকাৰ দেখাইছে ঠিক আছে চ' এপাৰ্থেইডটো কি হয় এটা চিষ্টেম আছিলে যিটো চিষ্টেমে ৰেচ মানে কি জাতি ঠিক আছে জাতিৰ মাজত বিভাজন আনিছিলে ঠিক আছে আৰু এই বিভাজনৰ অন্ত পৰিছিলে মানে কেতিয়া যেতিয়া প্ৰথমবাৰৰ বাবে সাউথ আফ্ৰিকাত
গণতান্ত্ৰিকভাৱে নিৰ্বাচন হৈছিল ডেমক্ৰেটিক ইলেকশ্যন গণতান্ত্ৰিক মানে কি ক'ব লাগিব নে আকৌ কি যিখন দেশত মানুহে ভোট দি পেলাই এখন চৰকাৰ বনাব ঠিক আছে মানে ৰাইজে ৰজা হ'ব লাগিব যেনেকৈ এতিয়া আমাৰ ভাৰতখনত কি ৰাইজে ৰজা তাৰমানে ৰাইজে ভোট দিয়ে চৰকাৰ এখন পাতে হয় নাই সো যদি আজি গোটেই ৰাইজ যদি ওলাই আহে চৰকাৰ ভাঙি দিব পাৰিব জানে যদি কয় বোলে আজি চৰকাৰ এখন আমাক নালাগে ভাল লগা নাই সব মানুহ একেলগে আহিব লাগিব 10টা আহিলে নহব 20টা আহিলে নহব দুটাকে গুলিয়াই দিব সব ঘৰলৈ দৌৰ মাৰিব মাগো ভাগো মাগো ভাগো হৈ যাব নহলে ঠিক আছে সেরকম নাই হবে সব ঘৰলৈ গুচি যাব লাগিব সো কি হল এইবিলাক অন্ত পৰিছিলে কেতিয়া যেতিয়া ইলেকশ্যন হৈছিলে কিমান চনত হৈছিলে প্ৰথম গণতান্ত্ৰিক নিৰ্বাচন কেতিয়া হৈছিলে 1994 নেকি হয়নে এতিয়া মনত পৰে মই কৈ দিয়া পাছত ইয়াত ক'ত লিখা আছে ক'ত গুড বয় সো কি হ'ব 1948 ৰ পৰা 1994 লৈকে কি চলিছিলে পুৰা বগা মানুহৰ শাসন মানে ডিসক্ৰিমিনেশন মানে ৰেচিয়েল ডিসক্ৰিমিনেশন চলিছিলে ক'ত চলিছিলে আফ্ৰিকাত চলিছিলে ঠিক আছে সো এটা ব্যাকগ্ৰাউণ্ডটো আমি গম পাইছো নে হ'ব Have you heard of Nelson Mandela? তুমি নেলসন মেণ্ডেলা বিষয়ে জানা নে চিনি পোৱা নে হিজ আফ্ৰিকান নেশনাল কংগ্ৰেছ তেওঁ এটা পাৰ্টি আছিল কি নাম আফ্ৰিকান নেশনাল কংগ্ৰেছ বুলি তেওঁ এটা পাৰ্টি আছিল আৰু তেওঁ নিজে কি আছিল লাইফ টাইম ফাইটিং কৰিছিল কাৰ এগেইনষ্টত এই এপাৰ্থাইডৰ এগেইনষ্টত মানে এই এপাৰ্থাইড মানে কি যেটো ৰেচিয়েল ডিসক্ৰিমিনেশন হয় তা সহ্য নহয় ন তাতকৈ আসল কথা কি জানা ভাৰতৰ এটা টেক্সৰ সিস্টেম আছিল ভাৰততো এই এনেকুৱা সিস্টেম আছিল সেই সমূহ কি আছিল ভাৰতত যেনিবা বগা কলা নহয় জাতিক লৈ পেলাই আছিল ST SC মানে তলৰ যিবিলাক জাতি বুলি কোৱা হৈছিল আগতে ঠিক আছে সো আগতে কি হৈছিল এইবিলাক এই SC ST বা দলিত যিবিলাক মানুহ আছিল সেই মানুহবিলাক তলৰ জাতি মানুহ বুলি কোৱা হৈছিল এই মানুহবিলাকক কি কোৱা হৈছিল বেলেগ যিখন দোকানলৈ আমাৰ এই ওপৰ কাষ্টৰ মানুহবোৰ যাব জেনেৰেল ব্ৰাহ্মণ ঠিক আছে সেইবিলাক যাব আৰু বাকিবিলাক যাব দিয়া নহৈছিল সেই সময়ত বহুত দিনৰ কথা এইবিলাক ঠিক আছে সো তেতিয়া কি হয় তোমাৰ যদি ৰাস্তাবিলাকত যদি তলৰ জাতি মানুহবিলাক যায় তাত পাছত ঢকুৱা পাইন যাব লাগিব এই যে ভৰি যে ষ্টাম্প কৰিব নাই এই মানে কি মচি যাব লাগিব সেই ভৰি ষ্টাম্পটো নগছকে তাৰ মানে এইবিলাক মানে কি মানুহে ঠিক আছে সো বহুত বেয়া নিয়ম এটা সেই সময়ত পাৰ হৈ গৈছিল ভাৰততো ঠিক আছে ভাৰততো সেই সময়ত বহুত এটা তেনেকুৱা হৈছিল সো নেশনাল কংগ্ৰেছ নামৰ এটা পাৰ্টি আছিল যেটো 1994 প্ৰথমবাৰৰ বাবে সাউথ আফ্ৰিকাত কি হৈছিল ডেমক্ৰেটিক ইলেকশ্যন হৈছিল সো কেতিয়া হৈছিল 1994 হৈছিল ডেমক্ৰেটিক ইলেকশ্যন হৈছিল ঠিক আছে আৰু সেই ইলেকশ্যনটো জিকি পেলাই নেলসন মেণ্ডেলা কি হৈছিল প্ৰথম প্ৰেসিডেন্ট হৈছিল কি প্ৰেসিডেন্ট ব্ল্যাক প্ৰেসিডেন্ট মানে কি কলা ৰাষ্ট্ৰপতি নহয় তাৰ মানে কলা মানুহখিনি হৈ পেলাই ৰাষ্ট্ৰপতি মানে ঠিক আছে না তেওঁ এনো কালা ব্ল্যাকে সো ব্ল্যাক প্ৰেসিডেন্ট বুলি কোৱা মানে কি হ'ব কলা মানুহখিনি ফালৰ পৰা ব্ল্যাক মানুহখিনি ফালৰ পৰা এজন ৰাষ্ট্ৰপতি হৈছিল হ'বনে ওকে In this extract from his autobiography, Long Walk to Freedom, Mandela speaks about a historic occasion, the inauguration. Can you guess what the occasion might be? Check your guess with this news item from BBC. A BBC কি হয় এটা নিউজ হয় ঠিক আছে এই BBC নিউজৰ ফালৰ পৰা কি হৈছিল এটা আৰ্টিকল পাবলিশ কৰিছিল মানে সেইদিনা নেলসন মেণ্ডেলা যিদিনা পাৰ্টিত জিকিছিল তেওঁ ইলেকশ্যনত জিকিছিল জিকি পেলাই যিদিনা তেওঁ শপত গ্ৰহণ কৰিব সেই শপত গ্ৰহণ অনুষ্ঠানটোৰ বিষয়ে BBC মানে নিউজৰ ফালৰ পৰা এটা আৰ্টিকল লিখিছিল মানে এটা আমি যে এই যে পেপাৰবোৰ যে পঢ়ো এটা যে হেডিং থাকে যে লিখা থাকে যে হয়নে এই আমাৰ তিতাবৰত এটা দুৰ্ঘটনা হৈছে এই মুহূৰ্তত এই এটা ছাগলী এটা শহাপু খুন্দিয়াই দিলে ধৰ এনেকুৱা যিবিলাক হেডলাইন থাকে ন এটা একেবাৰে হেডলাইন আহিলে হ'ব সো এতিয়া আমি চাম এই হেডলাইনত কি লিখিলে মানে ৰিপৰ্টত কি লিখিছে নিউজৰ ফালৰ পৰা তাত লিখিছে যে মেণ্ডেলা বিকামছ কি বুলি লিখিছে মেণ্ডেলা বিকামছ কি হৈছে সাউথ আফ্ৰিকাছ ফাৰ্ষ্ট ব্ল্যাক প্ৰেসিডেন্ট এইটো টাইটেল বনিছে চোৱা টাইটেল বাতৰি কাগজত সদায় হেডলাইনবোৰ লিখে মানে আৰু তাৰ কাৰণে এইটো হেডলাইন বহুত ইম্পৰ্টেন্ট হয় কাৰণ কেলে সাউথ আফ্ৰিকাছ ফাৰ্ষ্ট ব্ল্যাক প্ৰেসিডেন্ট তাৰ মানে চোৱা কিমান ডাঙৰ এটা চাগে সেই মত এটা উৎসৱ হৈছিল মানে কাৰণ সদায়তো হোৱাইট সুপ্ৰিমেসি হয় সদায় বগা মানুহে ৰুল কৰে সো প্ৰথমবাৰৰ বাবে সাউথ আফ্ৰিকাত কলা মানুহৰ ৰাষ্ট্ৰপতি এজন হ'ব গৈ আছে সো কিমান ডাঙৰ নিউজটো এই ধৰণে এটা আৰ্টিকল পাবলিশ হৈছিল ক'ত নিউজ পেপাৰত ঠিক আছে মানে বা BBC ঠিক আছে ওকে Nelson Mandela has become South Africa's first black president after more than 3 centuries of white rule 300 বছৰৰ কেও বেছি সেঞ্চুৰী মানে কি এবছৰ মানে কি 100 বছৰ মানে সো
more than more মানে কি বেছি than মানে তাতকৈও than দুটা শব্দ আছে THEN than এটা আছে আৰু এটা আছে THN than THEN মানে কি আৰু THN মানে কি কোৱা আধা বেদল নাই বাৰু ইয়াত THEN মানে কি কি সুবিধি THEN মানে তেতিয়া আৰু THN মানে তাতকৈ ঠিক আছে না সো মোর দেন তাতকৈ মানে 300 সেঞ্চুরি সরি 3 সেঞ্চুরিত কৈও মোর মানে বেশি সো 300 কৈও বেশি ঠিক আছে না 300 কৈও বেশি বছর কি আছে হোয়াইট রুল মানে বগা মানুহৰ 300 বছৰতকৈ বেছি শাসন কৰাৰ পাছতহে কি হৈছিল বুলি কৈছে মানে কলা মানুহ পাৰ্টি জিকিছিল আৰু কলা মানুহৰ ৰাষ্ট্ৰপতি হৈছিল হবনে তাপাসৱা মিস্টাৰ মেন্ডেলাস আফ্ৰিকান ন্যাশনাল কংগ্ৰেছ তো মেন্ডেলা পাৰ্টিটোৰ নাম কি আফ্ৰিকান ন্যাশনাল কংগ্ৰেছৰ পৰীক্ষাত আহিব 400টা সিটৰ ভিতৰত 252টা সিট জিকিলে ঠিক আছে নে 252টা সিট জিকিলে আৰু ডেমোক্ৰেটিক ইলেকশন হৈছিল প্ৰথমবাৰ কাৰণে সাউথ আফ্ৰিকাত হ'ব সো ডেমোক্ৰেটিক ইলেকশন আৰু কোন লাগে গম পালা ওকে দা ইনগুৰেশন সেৰেমনি হে শপত গ্ৰহণ যেটো অনুষ্ঠান ঠিক আছে না তেওঁ যিদিনা ৰাষ্ট্ৰপতি হিচাপে যেটো অনুষ্ঠান পাতিছে তেওঁ শপত গ্ৰহণ কৰিব হে অনুষ্ঠানটো কথা কৈছে টুক প্লেস এটো কোন হৈছিল ইন দা ইউনিয়ন বিল্ডিংছ এম্ফিথিয়েটাৰ ইউনিয়ন বিল্ডিং এম্ফিথিয়েটাৰ মানে কি এতিয়া আমি খেল চাবলৈ যাওঁ যে ষ্টেডিয়াম বিলাকত যে এনেকে দিগল দিগল খেল ইয়াত হৈ থাকে ধৰা আৰু সাইডে সাইডে যে চকী বুজা এনেকে লাগি থাকে যে হয়নে চকী বুজা লাগি থাকে হয়নে চকী বুজা সব মানুহ একেলগে বহি থাকে না সো এইটো কয় এম্ফিথিয়েটাৰ ইয়াৰ ওপৰত কিন্তু কভাৰ নাথাকিব ঠিক আছে কভাৰ ইয়াত ওপৰত লাগা ঘৰ যেনেকে এতিয়া আমি আছো ন তাতে কভাৰ নাথাকে এখন খোলা এখন ফিল্ড হ'ব আৰু এনেকে সিট বিলাক এনেকে ঘূৰণীয়াকে থাকিব আৰু বহুত ওপৰলৈকে মানে বহুত সিট ডাঙৰ এখন ফিল্ড হ'ব তাত এটা বিল্ডিং থাকিব যাক কোৱা হ'ব এম্ফিথিয়েটাৰ এই থিয়েটাৰ বিলাক হলত থাকে যে আমাৰ এই ফিল্ম হল বিলাক যে কি তাৰ ওপৰত হেই থাকে কিন্তু ইয়াত রুফ না থাকিব ঠিক আছে আৰু হেতু হ'ব কি এম্ফিথিয়েটাৰ বুলি কোৱা হ'ব ডান সো হে এম্ফিথিয়েটাৰটো কি হ'ব কি কৈছে আৰু হেতু কোড আছে বুলি কৈছে প্ৰেটৰিয়া কি হয় প্লেস হয় মানে জায়গা হয় কোৰ জায়গা সাউথ আফ্ৰিকা এখন শহৰ ঠিক আছে তাত হ'ব এটেন্ডেড বাই পলিটিশিয়ানস বহুত ৰাজনীতিবিদ আহিছিল আমাৰ সিএম সব মানে কৈছিল চাগে কোন ফেন ঠিক আছে সো বহুত কি যায় ইয়াতে পলিটিশিয়ানস মানে পলিটিশিয়ানস তাই আৰু ডিগনিটিজ মানে ওয়েল নোন পিপল তা মানে কি ওয়েল নোন পিপল মানে কি এই আমাৰ দেশৰ ভাল মানে চিনাকি মানুহ কোন যে এইবিলাক কামত ঘূৰি ফুৰে বা মানে নাম কা হে মনলৈ নি তেওঁ গল তেওঁ পলিটিশিয়ান সোমাই গল কি হ'ব তেওঁ পলিটিশিয়ান হ'ব যেনেকৈ আমাৰ যাদৱ পায়েং শুনিছা নামটো এই যে আমি কৈছিলোঁ সো যাদৱ পায়েং সেইবিলাক কি ওয়েল নোন ফিগাৰ জুবিন গাৰ্গ হয়নে অংগৰাগ মহন্ত তেনেকুৱা ওয়েল নোন মানুহ সেই তেনেকুৱা মানুহ যিকোনো ফিল্ডৰ পৰা বহুত মানুহ গৈছে লগতে পলিটিশিয়ানস গৈছে সো কিমানখন দেশৰ পৰা গৈছে more than 140 countries মানে 140 খনতকৈও বেছি দেশৰ পৰা পলিটিশিয়ানস মানে ৰাজনীতিবিদ আৰু ডিগনিটিজ মানে ওয়েল নোন মানুহবিলাক গৈছিল হ'ব around the world গোটে পৃথিৱীৰ ভিতৰত never again will this beautiful land experience the oppression of one by another তাৰ মানে কি কৈছে যে এই আমাৰ ইমান ধুনীয়া বিউটিফুল ল্যান্ড খন কাৰ কথা কৈছে সাউথ আফ্ৰিকা সব সাউথ আফ্ৰিকাৰ দৰে এখন ইমান ধুনীয়া দেশত যাতে আকৌ কেতিয়াও কোনো আহি পেলাই আমাৰ অপাৰেশন কৰিব নোৱাৰিব ওয়ান বাই আনাদাৰ কোনো জাতিয়ে কোনো বগা কলা কোনো ৰেচিয়েল ডিসক্ৰিমিনেশন নহব কোনো এটা মানে বিশেষ পাৰ্টি আহি পেলাই বা বিশেষ এটা জাতিৰ মানুহ আহি পেলাই বেলেগ এটা ওপৰত বেলেগ এটা দমন কৰিব নোৱাৰিব এই বিউটিফুল ল্যান্ডখনক আকৌ কোনেও কেতিয়াও আহি পেলাই আমাক শোষণ কৰিব নোৱাৰিব বা আমাৰ ওপৰত দমন কৰিব নোৱাৰিব হ'বনে এই কথাটো কোনে কৈছিলে Said Nelson Mandela in his address তাৰ এড্ৰেছত মানে কি তেওঁ এড্ৰেছ মানে কি তেওঁ ভাষণত কৈছিলে বুলি এই কথাটো লিখিছে কোনে নিউজ পেপাৰ লিখিছে কি নিউজ পেপাৰ BBC ঠিক আছে নে BBCয়ে লিখিছে ওকে এতিয়া হোমৱৰ্ক হ'ল তোমালোকৰ BBC ফুল ফৰ্ম কি কাইলে মোক ক'ব লাগিব ঠিক আছে জুবিলেন্ট সিন জুবিলেন্ট মানে কি ফুৰ্তি জয়ফুল ঠিক আছে না জুবিলেন্ট সিনস মানে হ্যাপিনেস ঠিক আছে মানে হ্যাপি এই ফুৰ্তি যেটো সিনটো এই ফুৰ্তি যেটো মানে হে পৰিবেশটো এই জুবিলেন্ট সিনস অন দা স্ট্ৰিটস অফ প্ৰেটৰিয়া followed the ceremony with blacks white and colored celebrating together more than 100,000 South African men women and children of all races sang and danced with joy ঠিক আছে না এর কি
সেই ইমান ধুনীয়া ফূৰ্তিৰ দিনটোত প্ৰেটৰিয়া চহৰখনৰ ৰাজপথত কি হৈছিলে এই উৎসৱ উদযাপন কৰা হৈছিলে যিদিনা তেওঁলোকৰ গণতান্ত্ৰিক নিৰ্বাচনত প্ৰথমবাৰৰ বাবে কলা মানুহ এজন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিলে সেই দিনটোত কোনো জাতি বৰ্ণ ধৰ্ম কোনো কথা নাই সকলো মানুহ ডেকা বুঢ়া ল'ৰা ছোৱালী সকলো ওলাই আহিছিলে 100,000 1 লাখ মান মানুহ আহি পেলাই ফূৰ্তি কৰি পেলাই গান গাই ডেন্স কৰি পেলাই এই চেৰিমনিটো পাৰ্টিচিপেট কৰিছিলে হা কোৱা জাতি বুলি মই আপোনাক কৈছিলো মানে কোনো জাতি নাই আৰু অল ৰেচেছ সকলো ধৰণৰ মানুহ আহিছে আৰু বুজিছেনে সকলো ধৰণৰ মানুহ আহিছে কোনো জাতি মানে বগা কলা বুলি কোনো নাই হ'বনে হ'ব ইয়াত আৰু আছেনে next page ডন মানে ষ্টাৰ্ট হৈ যোৱা আৰু আৰম্ভণি হ'ব আৰু গোটেই দিনটো ঠিক আছে 10th মে ডন ব্ৰাইট এণ্ড ক্লিয়াৰ 10 মে দিনটো ৰাতিপুৱাৰ পৰা কি আছে উজ্জ্বল আৰু কি ক্লিয়াৰ ঠিক আছে নে পোহৰ হ'ব for the past few days কেবাদিনো ধৰি I had been pleasantly besieged by dignitaries besieged মানে কি to be surrounded closely by তাৰ মানে এটা মানুহ থাকিব মাজতে আৰু তেওঁলোকক সাৰাউণ্ড কৰি থাকিব ঠিক আছে মানে ওচৰৰ পৰা সাৰাউণ্ড কৰি থাকিব ঠিক আছে তেওঁ কি কৈছে যে 10th মে দিনা কি হৈছিলে 10th মে দিনটো ৰাতিপুৱাৰ পৰা ফৰকাল আছিলে দিনটো কোনো ধৰণৰ ডাৱৰীয়া নাছিলে for the past few days কেবাদিনো ধৰি যোৱা past মানে কি যোৱা প্ৰেজেন্ট মানে এতিয়া ফিউচাৰ মানে ভৱিষ্যত ঠিক আছে সো যোৱা কেবাদিনো ধৰি I had been pleasantly besieged by dignitaries and world leaders who were coming to pay their respects before the inauguration কি কৈছে যোৱা কেবাদিনো ধৰি মোক কি কৈছে বহুত ডিগনিটাৰী যিবিলাক ডিগনিটাৰী গোটেই ওয়াৰ্ল্ডৰ পৰা বিশ্বৰ পৰা যিমানবোৰ ডিগনিটাৰীজ আহিছে মানে ওয়েল নোন জনা শুনা ভাল ডাঙৰ মানুহবোৰ যে আহিছে তেওঁলোকে মোক বিশেষ কৰি ৰাখিছে তাৰ মানে তেওঁ কি কৈছে মোৰ সাৰাউণ্ডিংত আছে মানে ইনডাইৰেক্টলি আমি বুজিব লাগিব যে তেওঁ এই যে বিয়াবিলাক যে হয় আমাৰ ঘৰত বিয়া বুজা পাতে 3 দিনৰ আগৰ পৰা যে ধেৰ আলহী আহি থাকে দৰা কইনাজনী একদম পুৰা বেৰিতে বহি থাকে সব বা এইটো লগোৱা আকৌ এইটো কোৱা এইটো কাপোৰ তোমাক ভাল লাগিব না এইটো ফুলি পিন্ধিবা না তুমি সেইবোৰ কথা পাতি থাকে না আমাৰ হয় নাই সো তেনেকে কি হৈছে তাই যদি লিখে সেই কইনাজনী যদি লিখিব নহয় এই লাইন যদি লিখে 10th মে জনিবা মানে হেনা ধৰা তাৰ মানে কি বিয়া আৰু for the past few days I had been pleasantly besieged by my family members হয় নাই সো মানে গোটেই পৰিয়ালৰ মানুহবোৰ যেনেকে বেৰি হৈ থাকে ন এটা দুনিয়াৰ পৰিৱেশ হয় নাই সো তেওঁ হেতু কথা বুজাব কৈছে যে আজি কেবাদিনো ধৰি মোক ওয়াৰ্ল্ডৰ পৰা হা জনা শুনা ডাঙৰ মানুহবিলাক আহি পেলাই মোক মানে ভিৰ কৰিছে মানে মোৰ এই অনুষ্ঠানটোত আহিছে তেওঁলোকৰ ৰেসপেক্ট দেখুৱাবৰ কাৰণে টু পে देयर ৰেসপেক্ট বিফৰ দা ইনগুৰেচন মোৰ শপত গ্ৰহণ অনুষ্ঠানটো তেওঁলোকে কি কৈছে তেওঁলোকে কি দেখাইছে মানে সন্মান জনাই পেলাই মোৰ ইয়ালে আহিছে বুলি কৈছে ইয়াত পিয়াজ কপা আছে তই আনিছিলি হে নাই না নকবি আগত লাগে 5 টকা পিয়াজ ওকে হ'ব The inauguration would be the largest gathering ever of international leaders on South African soil. South African soil মানে South Africa ভূমিত যেনেকৈ ভাৰত ভূমি বুলি কওঁ তেনেকৈ South Africa ভূমিত South Africa কি হ'ব ভূমিত বা South Africa প্ৰথমবাৰৰ বাবে এনেকুৱা এটা ইনগুৰেচন অনুষ্ঠানত লাৰ্জেষ্ট গেদাৰিং হৈছে লাৰ্জেষ্ট মানে বহুত গেদাৰিং মানে কি গুড খোৱা এভাৰ ইন্টাৰনেশনাল লিডাৰ্স ঠিক আছে আন্তঃৰাষ্ট্ৰীয় লিডাৰ বিলাক মানে বিভিন্ন দেশৰ ভাৰতত থকা লগে লগে হৈ যাব কি ৰাষ্ট্ৰীয় আমাৰ যদি অসমৰ ভিতৰত কিবা খেল পাতে কি হ'ব ৰাজ্যিক যদি ভাৰতৰ ভিতৰত পাতে ৰাষ্ট্ৰীয় ভাৰতৰ বাহিৰৰ যদি আহি পায় আন্তঃৰাষ্ট্ৰীয় ঠিক আছে আন্তঃৰাষ্ট্ৰীয় খেল সো এই আন্তঃৰাষ্ট্ৰীয় মানে বহুতখিনি লিডাৰ আহিছে বুলি কৈছে আৰু প্ৰথমবাৰৰ বাবেহে এই ঘটনাটো হৈছে তাৰ আগত কিন্তু বোলে হোৱা নাই এনেকুৱা ইমান মানুহ আফ্ৰিকান সয়লত ইমান মানুহৰ গেদাৰিং আগতে কেতিয়াও চেৰিমনি বা এই ধৰণৰ অনুষ্ঠানত হোৱা নাই বুলি কৈছে বুজি পোৱা হ'ল নে কিবা থাকিছে নেকি ডাউট আছে নেকি The ceremonies took place in the lovely sandstone amphitheater formed by the Union buildings in Pretoria. Sandstone bonwa ঠিক আছে না sandstone ঠিক আছে না বহুত ধুনিয়া ধুনিয়া হিল পায় সো stand মানে stone পায় ৰং বিৰঙৰ সেই stone দি পেলাই বনোৱা কি আছিল এই amphitheater ঠিক আছে না সো এই amphitheater ইমান ধুনিয়া amphitheater এটা কি আছিল Pretoria সেই amphitheater ত এই ceremony টো হৈছিল এই আমি এই পইণ্ট দুবাৰ পাইছো নিব
দুবাৰ নাই পোৱা ইয়াৰ একবাৰ সেই নিউজ পেপাৰখনতে লিখিছিলে এই বিষয়ে সো এইবাৰ আমি ডাইৰেক্ট পইণ্টত পাইছো ঠিক আছে নে দেখিছে ইমান ধুনীয়া এটা চেনষ্টন দি বনোৱা এটা এমফি থিয়েটাৰ কি আছিলে এই প্ৰগ্ৰামটো অৰ্গেনাইজ কৰা হৈছিলে ক'ত আফ্ৰিকাৰ চহৰ ক'ত প্ৰেটৰিয়া হ'বনে ফৰ ডিকেডছ ডিকেডছ মানে কি আছিলে ডিকেডছ মানে কি আছিলে 10 বছৰ 10 বছৰ মানে কেইবাটাও ডিকেডছ একানে ঠিক আছে বয় হলে এটা বয় এটো কি হয় সিঙ্গুলাৰ বয়জ হৈ গ'ল সিঙ্গুলাৰ বয়জ মানে এটা লৰা আৰু এটাতকে বেছি লৰা সো ডিকেড মানে 10টা বছৰ আৰু ডিকেডছ মানে 10টাকে কেইবাটাও বছৰ ঠিক আছে বা কেইবাটাও পাৰ্ট হ'ব ফৰ ডিকেডছ কেইবা দশক ধৰি পেলাই দিছ হেড বিন দা সিট অফ হোৱাইট সুপ্ৰিমেসি এই সবাৰে মানে এইখিতে পইণ্ট এটা আছে চেৰেমনিটো কোন হৈছিলে এমফি থিয়েটাৰ হয় না এই এমফি থিয়েটাৰ দেখিবলৈ কেনেকুৱা আছিলে এটা গেলেৰী টাইপ হয় না ইয়াত তোমাৰ স্টেপ বাই স্টেপ সিট থাকিব সৰু পৰা ডাঙৰলৈ সিট বিলাক যাব হল এই ইয়াত কৈছে যে ফৰ ডিকেডছ কেইবা দশক ধৰি পেলাই এই সিট বিলাকত হেনো হোৱাইট সুপ্ৰিমেসি আছিলে এই সিট বিলাকত কি আছিলে হোৱাইট সুপ্ৰিমেসি মানে ইয়াত অকল বগা মানুহে দেখা গৈছিলে আগতে কাৰণ বগা মানুহে জিকিছিলে প্ৰেচিডেন্ট হৈ পেলাই সো বগা মানুহৰ ফুটি বেছি হ'ল তাহাঁতৰ মানুহে ফুটি হ'বই ন এতিয়া যদি আমি বোলে পাকিস্তানত বোলে এই আমাৰ এজন বোলে ই জানিবা কাইলে বোলে পাকিস্তানত বোলে কি প্ৰধানমন্ত্ৰী হ'ল বোলে কাইলে ঠিক আছে সব যাম নাই আমি সেই চেৰেমনিটোত সবকে দেখুৱাই আমি যাম ন কি ফুট লাগিব যে আমাৰ মানুহ চাহ পাকিস্তানত দেখিছ তহঁতৰ ইয়াত আমাৰ এইটো চাহ এইটো আমাৰ ঘৰ কাছজানৰ লোৱা ক'ব পাৰিম ন হা নাই ক'ব পাৰিম তাক সো তেতিয়া সেই তাহাঁতৰ পৰা ফুটি আৰু তাৰপা কি হ'ল এতিয়া তাৰে যেতিয়া মানুহ পাকিস্তানৰ হ'ব বোলে ইয়াক বোলে উফুৱাই দিলে ফুট ঘজা এগুলো পঠিয়াইলে তাত জিকিলে সিহঁতৰ মানুহ বাদ দে নাযাওঁ তাহলে আমি যাবলৈ কিবা আমাৰ ভাল লাগিব জানো নালাগে সো কৈছে যে এই সিট বিলাকত হেনো আগতে অকল বগা মানুহ দেখা গৈছিলে অকল হোৱাইট সুপ্ৰিমেসি দেখা গৈছিলে ঠিক আছে অকল হোৱাইট সুপ্ৰিমেসি আছিলে সুপ্ৰিমেসি মানে কি সুপাৰ মানে কি ভাল সুপ্ৰিম মানে ভাল সুপ্ৰিম কোৰ্ট শুনিছা ভাৰতত আছে আমাৰ সুপ্ৰিম কোৰ্ট হয়নে কোর্ট তোমার ডিস্ট্রিক্ট কোর্ট হাই কোর্ট একেবারে উপর সুপ্রিম কোর্ট আছে সুপ্রিম কোর্ট আমি করেছে বাও মোর তিনটা মানে অপশন দিছি দিল্লি সুপ্রিম কোর্ট है ना और हाई कोर्ट আছে গুৱাহাটী আৰু ডিস্ট্রিক্ট কোর্ট প্ৰতিখন ডিস্ট্রিক্টতে আছে ডিস্ট্রিক্ট কোর্ট এই আমাৰ ডিস্ট্রিক্ট কোর্ট কি হ'ব যোৰহাট তেনেকে সব জায়গা কি আছে ডিস্ট্রিক্ট কোর্ট থাকিব হ'ব সো এই হোৱাইট মানুহৰ তাত কি আছিলে সুপ্ৰিমেসি আছিলে মানে সুপ্ৰিম পাৱাৰ আছিলে এণ্ড নাও আৰু এতিয়া ইট ওয়াজ দা সাইট অফ ৰেইনবো গেদাৰিং আৰু এতিয়া ইয়াত ৰেইনবো গেদাৰিং আছে ৰেইনবো মানে গেদাৰিং মানে কি বহুত কলা মানে ৰঙা নীলা হালধীয়া কথা কোৱা নাই অকল মানে বগাৰ কলা মানুহ আছে তাৰ মানে গোটেই ৰেছ মানে কোনো জাতি নাই ইয়াত কোনো বেলেগ বেলেগ জাতি বুলি কোনো কথা নাই কোনো কালাৰ বুলি কথা নাই ইয়াত ৰেইনবো গেদাৰিং আৰু এই গেদাৰিং মানে কি গুড খোৱা ৰেইনবো মানে বিভিন্ন কালাৰ মানে ইয়াত হেতু বুজিছো মানে বগা কলা সকলো বিলাক মানুহৰ ৰঙৰ লৰা মানে মানুহ আহি পেলাই আজি এই সিটটোত বহিছে কাৰণ কি ইয়াত আজি প্ৰথমবাৰৰ বাবে ডেমক্ৰেটিক ইলেকশন হৈ পেলাই হোৱাইট সুপ্ৰিমেসি শেষ হৈছে আৰু ব্লেক মানুহৰ প্ৰথমজন ব্লেক প্ৰেসিডেন্ট নেলসন মেণ্ডেলা প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিবলৈ গৈ আছে আৰু এই অনুষ্ঠানটো দেশী বিদেশী কি আছে মানে 140 খনতকৈও বেছি কান্ট্ৰিৰ পৰা পলিটিচিয়ান ৰাজনীতিবিদ আৰু ডিগনিটাৰিজ মানে ওয়েল নন পিপল বিলাক আহি গেদাৰিং হৈছে সেই দিনটো আছিল 10 মে ৰাতিপুৱাৰ পৰা দিনটো ভালে আছিল ঠিক আছে আৰু কি আছিল তেওঁ কি হৈছিল বিশেষ কৰি ৰাখিছিল বহুতো ডাঙৰ ডাঙৰ মানুহে ঠিক আছে তেওঁ বিশেষ কৰি আছিল ঠিক আছে ওকে সো চেৰিমনিটো ক'ত হৈছে ইউনিয়ন বিল্ডিংছ ইন প্ৰেটৰিয়াত হৈছে তাৰ কোনো বগা কলা কোনো কথা নাই অফ ডিফাৰেন্ট কালাৰ্স এণ্ড নেশনস ফৰ দা ইনষ্টলেশন অফ সাউথ আফ্ৰিকাস ফাৰ্ষ্ট ডেমক্ৰেটিক নন ৰেচিয়েল গভৰ্নমেন্ট ইনষ্টলেশন মানে কি এপ ইনষ্টল কৰি পাইছা নে ইয়াকে ইনষ্টলেশন কৰি দিয়া ইনষ্টলেশন মানে স্থাপন কৰা তুমি এপটো তোমাৰ ফোন স্থাপন কৰিছা তাতে স্থাপন কৰিছে কি স্থাপন কৰিছে প্ৰথমটো নন ৰেচিয়েল গভৰ্নমেন্ট বুলি কৈছোৱা তেওঁলোকে কয় কলা মানুহৰ শাসন বুলি নাই কোৱা যদি কলা মানুহৰ শাসন বুলি কয় প্ৰথম পইণ্টটো কেনসেল হৈ যাব প্ৰথমে তেওঁ কি পইণ্ট আহিছিলে কি আছিল বাৰু ইয়াত আৰু নেভাৰ এণ্ড নেভাৰ দিস বিউটিফুল লেণ্ড অপাৰেশন বাই ওৱান আনাদাৰ আছিল ন লাইনটা নেকে কোনো এটা জাতিয়ে বেলেগ এটা জাতি কেতিয়াও ইয়াত দমন কৰিব নোৱাৰিব মানে বগা এটা কলা এটা বুলি নাই কোৱা
কোনো বেলেগ এটা অকলে এটা মানে এটা জাতিৰ মানুহে এটা কালাৰৰ মানুহে বেলেগ এটা কালাৰ মানুহক দমন কৰিব নোৱাৰিব ঠিক আছে সো সেইটো কথা কাৰণে নন ৰেচিয়েল হৈ যোৱা নন ৰেচিয়েল ইয়াত তেওঁলোকে ক'ব পাৰি যে ক'লা মানুহৰ এখন চৰকাৰ হ'ব তেতিয়া কি হ'ব ডিছক্ৰিমিনেট কৰা হ'ব বৈষম্য তাৰ মানে এইটো কি হ'ব বৈষম্য এটা কথা মানে কি বুজোৱা হ'ব ধৰা মানে কি যেতিয়া ব্লেক পিপুল বুলি কোৱা হ'লে হোৱাইট মানুহখিনিৰ ওপৰত শোষণ কৰা যেন হ'ল যেন নাই ফিলটো হলনে নন ৰেচিয়েল বুলি কোৱাৰ লগে লগে কি হ'ল জাতিৰ কোনো কথাই নাই ইয়াত বুজিছেনে প্ৰথমবাৰ কাৰণে কোনো জাতি চিন্তা নকৰে মানে কোনো জাতি এটা বগা জাতিক মই ভাল পাওঁ ব্লেক জাতিক বেয়া পাওঁ সেইটো নাই চ' নন ৰেচিয়েল মানে সকলো সমান জাতি ঠিক আছে নে চ' কোনো জাতি বুলি কথা নাই সকলো জাতি আহি পেলাই একেলগে চৰকাৰ থাকিব পাৰিব ঠিক আছে নে চ' হৈছে প্ৰথমখন সাউথ আফ্ৰিকাত নন ৰেচিয়েল গভৰ্ণমেণ্ট ডেমক্ৰেটিক গভৰ্ণমেণ্ট গঠন হোৱাত কি কৈছে সব মানুহৰ কালাৰ দিছেনে ৰেইনবো গেদাৰিং এটা দেখা গৈছে ক'ত দেখা গৈছে সাউথ আফ্ৰিকাত দেখা গৈছে বুজি পাইছো ওকে অন দ্যাট লাভলি আটাম ডে শৰৎকাল শুনিছা নামটো শৰৎকাল ৰাস পাতে নি শৰৎকাল মানে এই যে কিবা গান আছে নহয় কিবা শৰৎকালে এই ৰাসৰ গীতটো ই গম পাব নহয় তই কিলো ৰাসত নকৰা চুইংগাম যদি নেক্সট টাইম খাই অহা আকৌ দা চিংগাপুৰ আছে চিংগাপুৰ আছে ধুন্তি না ধন্তি চিংগাপুৰ আছে চাওঁ মই ওচৰৰ চাম আকৌ কি কৰি আছ খুলি গৈছে চাওঁ আকৌ এতিয়া কি all that lovely autumn day দিনা কি হ'ব I was accompanied by মোৰ লগত সেইদিনা কোন আছিলে মোৰ ছোৱালী তাৰ নাম কি জেনানী ঠিক আছে নে জেনানী কি আছিলে মোৰ এজনী ছোৱালী আছিলে আৰু তাই সেইদিনা মোক লগ দিছিলে on the podium মানে কি podium মানে কি এই যে মিটিং বিলাকত যে এটা থাকে যে এনেকুৱা এটা ওপৰত এটা মানে স্পিকাৰ থাকে যে এনে কৈ পেলাই কথা কয় যে হেল্ল' চেক সেইটো মানে ষ্টেজ বুলি আমি ধৰি ল'ব পাৰিম হয়নে ইয়াত আমি ষ্টেজ বুলি ধৰি ল'ব পাৰিম চ' তেনেকুৱা এটা ষ্টেজত গৈ পেলাই কিছিলে বা পডিয়ামত গৈ পেলাই কৈছিলে শপত গ্ৰহণ কৰিব নে মিষ্টাৰ ডে ক্লাৰ্ক was first shown as second deputy president চোৱাচোন ফাৰ্ষ্টটো লৈছে ছেকেণ্ডটো কেলে আগত দিব লাগে ন ফাৰ্ষ্টটো আগত দিয়া ছেকেণ্ডটো পাছত দিয়া খেলিমেলি নহয় আমাৰ এতিয়া পৰীক্ষাত দিব হু টেক চাবাৰে ছেকেণ্ডৰ কথা সুধিব পৰীক্ষাত চ' তোমালোক খেলিমেলি লাগিব তোমালোক ভাবিবা ফাৰ্ষ্টটোতে পাইছিলোঁ মিষ্টাৰ ডে ক্লাৰ্ক ছেকেণ্ডত পাইছিলোঁ থাবু বেকি ঠিক আছে চ' এতিয়া সুধিছে ফাৰ্ষ্টটো কথা চ' ফাৰ্ষ্টটোতে পোৱা দৰে ফাৰ্ষ্টটো হ'ব চাগে কিন্তু নহ'ব ছেকেণ্ডত যিটো আছে সিহে ফাৰ্ষ্ট হ'ব হ'বনে চ' মিষ্টাৰ ডে ক্লাৰ্ক কৈছিলে তেওঁ প্ৰথমটো ডেপুটি প্ৰেচিডেণ্ট হিচাপে কি কৈছিলে শপত গ্ৰহণ কৰিছিলে হ'বনে মিষ্টাৰ ডে ক্লাৰ্কে প্ৰথমটো ডেপুটি প্ৰেচিডেণ্ট হিচাপে শপত গ্ৰহণ কৰিছিলে ডান তাৰ পাছত কোন আহিব আমাৰ থাবু বেকি দাদা নামচা থাবু বেকি এম বেকি নহয় বাৰু থাবু বেকি was shown in as first deputy president তেওঁ প্ৰথম ডেপুটি প্ৰেচিডেণ্ট চ' আমি ডেপুটি প্ৰেচিডেণ্ট মানে কি আমি কি পালো দুজন পালো ছেকেণ্ডজন কোন হ'ব কি ক'ব ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট কোন কোন নহ'লে পিয়াজ দলিয়া মাৰিম ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট কোন কোৱা আকৌ কি মিষ্টাৰ তাৰপাছত কোন কোৱা ই কৈ দিব শুনি ল ভালকে ল কৈ দে মিষ্টাৰ ডে ক্লাৰ্ক গুড বয় তাৰ ফাৰ্ষ্টটো ক কি পাহৰিলিয়ে সেয়া পঢ়া ধান্দা তুমি কৈ দিয়া কিবা খাম কৈছে নেকি নাই হে মনত নাই নহয় হয় হাগনি হৈ থাকিলে দুৰ্বল হৈ যায় একো মনত নহব তোকে কি থাবু বেকি এম বেকি নহয় থাবু বেকি was shown in as a first deputy president হ'ব when it was my turn যেতিয়া মোৰ বাৰী আহিলে যেতিয়া মোৰ টাইম আহিলে I pledged to obey মই শপত খালো
to obey মানিবৰ কাৰণে and uphold the constitution and to devote myself to the well being of the republic and its people মই নিজকে এই ৰিপাব্লিক এই গণৰাজ্য যিখন কথা কৈছে না এই আফ্ৰিকাৰ মানুহখিনিৰ প্ৰতি মই আজিৰ পৰা দায়িত্বশীল হৈছো মই নিজকে কি কৈছো মই শপত খাইছো যে মই সকলো কথা মানি শুনিম আৰু কনষ্টিটিউচনখন মই আগত ৰাখি পেলাই কাম কৰিম কনষ্টিটিউচন মানে কি আকৌ বেলেগে ক'ব লাগিব না কি হয় সংবিধান মানে কি কি সংবিধান মানে কোৱা কৃষ্ণ কি সংবিধান মানে কি সংবিধান এখন কিতাপ যিখনত দেশ এখন কেনেকৈ পৰিচালিত হ'ব লাগে সেই বিষয়ে লিখা থাকে ঠিক আছে এখন দেশ কেনেকৈ পৰিচালিত হ'ব লাগে ঠিক আছে সো আমাৰ ভাৰতৰ সংবিধানখন লিখিছিলে কোনে বি আৰ আম্বেদকাৰ গুড হৈছে ওকে আৰু এই কথাখিনি তেওঁ কৈছে কোনে টু দা assemble guest and the watching world I said আৰু মই এই কথাখিনি কাক ক'ব এতিয়া তেওঁ কথাখিনি কাক উদ্দেশ্যে ক'ব টু দা assemble guest তাত যিমান মানুহ আছে যিমান সেই প্ৰগ্ৰামটো চাবলৈ আহিছিলে সেই মানুহখিনি আৰু যিসকলে মোক চাই আছে watching world তাৰমানে যিসকলে টিভিত চাই আছে যিসকলে নিউজ পেপাৰত পঢ়ি আছে সো এই গোটেই মানুহখিনিক তেওঁ এটা ভাষণ দিব গৈ আছে সেই ভাষণটোত ইয়াত তেওঁ ক'ব Today, all of us do, by our presence here, confer glory and hope to newborn liberty. Out of the experience of an extraordinary human disaster that lasted too long, must be born a society of which all humanity will be proud. এইখিনি পা next class পঢ়িম বুজিছা না next class এতিয়া তাৰ নোটখিনি লিখা হ'ল না